নমস্কাৰ। আজি ৩ অক্টোবৰ তাৰিখে হোৱা কেন্দ্ৰীয় কেবিনেটে অসমৰ কাৰণে আনিলে এটা বিশেষ ভাল খবৰ, লগতে কৰ্মচাৰীসকলৰ কাৰণে আনিলে দুটা ভাল খবৰ। আজি ৩ অক্টোবৰ তাৰিখে হোৱা কেন্দ্ৰীয় কেবিনেটে অসমৰ কাৰণে আনিলে এটা বিশেষ ভাল খবৰ। আপোনালোকে নিশ্চয় দেখিছে 5 more ক্লাছিকেল লেংগুৱেজ। 5 more ক্লাছিকেল লেংগুৱেজেছ মাৰাঠী, পালি, প্ৰাকৃত, আছামিজ এণ্ড বেংগলী, অৰ্থাৎ 5টা নতুন ধ্ৰুপদী ভাষা অন্তৰ্ভুক্ত কৰা হ'ল, য'ত অসমীয়া ভাষাও অন্তৰ্ভুক্ত হ'ল। গতিকে আজি কেন্দ্ৰীয় কেবিনেটে অসমৰ কাৰণে এটা বিশেষ উপহাৰ প্ৰদান কৰিলে, যাৰ দ্বাৰা এতিয়া শাস্ত্ৰীয় ভাষা হিচাপে অসমীয়া ভাষাই স্বীকৃতি লাভ কৰিলে। অসমৰ কাৰণে এটা ঐতিহাসিক দিন তথা মুহূৰ্ত বুলি ক'ব লাগিব। এতিয়া আহোঁ কৰ্মচাৰীসকলৰ কাৰণে। প্ৰডাক্টিভিটি লিংকড ৰিৱাৰ্ড PLR ফৰ পোৰ্ট এমপ্লয়িজ। পোৰ্ট এমপ্লয়িজৰ কাৰণে এটা ভাল খবৰ আহিছে। 30% উইথ ইজ এভাৰেজ টাৰ্ণ এৰাউণ্ড টাইম এণ্ড 35% উইথ ইজ এভাৰেজ শ্বিপ বাৰ্ড ডে আউটপুট এণ্ড 30% উইথ ইজ ইউনিট কষ্ট অফ হেণ্ডলিং। গতিকে পোৰ্ট এমপ্লয়িজৰ কাৰণে এটা ভাল খবৰ আহিছে। 20,704জন এমপ্লয়িজৰ কাৰণে আহিছে। ইন মেজৰ পোৰ্ট অথৰিটিজ এণ্ড ডক লেবাৰ বোৰ্ড এমপ্লয়িজ এণ্ড ৱৰ্কাৰ্ছ উইল বি বেনিফিটেড ₹198 crores, 198 কোটি আহিছে। দ্বিতীয়টো ভাল খবৰ হৈছে প্ৰডাক্টিভিটি লিংকড বোনাছ PLB ৰেলৱে এমপ্লয়িজসকলৰ কাৰণে। বোনাছ এমাউণ্ট ধৰা হৈছে 2029 কোটি টকা আৰু বোনাছ দিয়া হ'ব 78 দিনৰ। 11,72,240 গৰাকী ৰেলৱে কৰ্মচাৰীয়ে ইয়াৰ পৰা উপকৃত হ'ব পাৰিব। গতিকে কৰ্মচাৰীসকলৰ কাৰণে এই দুটা বিশেষ ভাল খবৰ আহিলে। আশা কৰা হৈছিল যে DA ৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে আজি কেবিনেটে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিব, কিন্তু DA ৰ ক্ষেত্ৰত তেনেধৰণৰ খবৰ নাহিল। এই দুটা বিশেষ ভাল খবৰ আহিল, লগতে অসমৰ কাৰণে এটা বিশেষ ভাল খবৰ আহিল। ধন্যবাদ।